নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লৈছোঁ তোমালোকৰ অসমীয়া 4 নম্বৰটো লেসন যাৰ নাম হৈছে কৃষক এই লেসনটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান আছে হেয়া আলোচনা কৰিম নিশ্চয় তোমালোকে ভিডিওটো ভালদৰে চাবা আৰু ভাল লাগিলে লাইক এটা কৰি চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ আমি এনে ধৰণৰ ভিডিও বনাই আছো আৰু তোমালোকে ভৱিষ্যতেও চাব কাৰণে পাবা ঠিক আছে এতিয়া চোৱা 1 নম্বৰৰ প্ৰশ্নটো আৰু 1 নম্বৰৰ প্ৰশ্নটো আমাক কৈছে তলৰ পদ্যফাঁকিৰ তলত আস্তনা শব্দকেইটাৰ ঠাইত কাখৰ বাকচত থকা একে অৰ্থ মিলা শব্দ আনি পদ্যফাঁকি পুনৰ লিখা বুলি কৈছে গতিকে এতিয়া তোমালোকে চোৱা তলত নিশ্চয় দেখিছা আস্তনা কিছুমান শব্দ আছে যেনে ধৰি লোৱা আৰজি আছে তাৰ পাছত আছে কিনা বেচা আছে তাৰ পাছত আছে সদাগৰে গতিকে এই শব্দবোৰ অৰ্থ একে মিলা অৰ্থ আমাৰ এই বাকচটোৰ ভিতৰত শব্দ কিছুমান আছে গতিকে সেই সমূহ আমাক কি কৈছে লিখিবৰ কাৰণে কৈছে মানে আৰজি ঠাইত হলনি কৰি পিনি যেটো হয় হেতু আমাক লিখিবৰ কাৰণে কৈছে গতিকে এটা কথা মন কৰিবা তোমালোকে এই বাকচটোত 7টা শব্দ আছে কিন্তু ঠিক আছে আৰু ইয়াত তোমালোকে নিশ্চয় দেখিছা আস্তনা মাত্ৰ আছে 3টা শব্দহে গতিকে আমি আৰু কিছুমান শব্দ হলনি কৰিব লাগিব উত্তৰটোত হেহে তোমালোকে চাবা কি কিনো মই হলনি কৰিলো আৰু তোমালোকে এটা ডাইৰেক্টলি উত্তৰ হিতান চোৱা আৰু নিজৰ বহিখনত ধুনিয়াকে তোমালোকে হলনি কৰি পিনি লিখি লবা ঠিক আছে গতিকে এয়া হৈছে উত্তৰ আমি লিখিছো ইয়াত প্ৰথমতে হলনি কৰি গুণতে বুলি তোমালোকে নিশ্চয় দেখিছা তাৰ পাছত তোমালোকে নিশ্চয় দেখিছা ঘটি বুলি লিখিছো আমি তাৰ পাছত লিখিছো মাটি ভূমিৰ বুলি লিখিছো আমি তাৰ পাছত উৎপাদন লিখিছো তাৰ পাছত ক্ৰয় বিক্ৰয় লিখিছো তাৰ পাছত খাউদে বুলি লিখিছো আৰু এটা শব্দ হলনি আছে নিশ্চয় দেখিছা উন্নতি ঠাইত উন্নয়ন বুলি আহিছে গতিকে হেতু লিখিবা তোমালোকে মই জাস্ট কবলৈ থাকি গৈছিলে এতিয়া তোমালোকে ধুনিয়াকে লিখি লৈছা বুলি মই আশা কৰিছো এতিয়া আমি চাম তাৰ পাছৰ 2 নম্বৰৰ প্ৰশ্নটো 2 নম্বৰৰ প্ৰশ্নটো কৈছে আমাক তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা বুলি কৈছে গতিকে তলত আমাক এমসিকিউ দিছে অৰ্থাৎ তোমালোকে নিশ্চয় দেখিছা এটা প্ৰশ্ন আছে তাৰে 4টা অপচন আছে গতিকে তাৰে ভিতৰত যেটো শুদ্ধ হয় হেতু আমাক কৈছে যে বাকচটোৰ ভিতৰত যেটো আছে বৃত্ত হে বৃত্তটো পূৰ কৰিবলৈ কৈছে যেটো মানে শুদ্ধ হয় যদি কটো শুদ্ধ হয় তেনেহলে কটো যদি খটো হয় খটো যদি গটো হয় গটো আৰু যদি ঘটো হয় তেনেহলে ঘটো বৃত্ত পূৰ কৰিবলৈ কৈছে এতিয়া চোৱাচোন প্ৰথম প্ৰশ্নটো কি কৈছে প্ৰথম প্ৰশ্ন আমাক কৈছে সদাগৰে লক্ষ্মীক বান্ধিছে ইয়াত লক্ষ্মীক বান্ধিছে বাক্যাংশাই কি বুজাইছে বুলি আমাক সুধিছে গতিকে ডাইৰেক্টলি আমি যদি চাওঁ অপচন 4টা আছে প্ৰথমটো কৈছে ক ধন সম্পত্তি বন্দী কৰি ৰাখিছে খ ধন সম্পত্তিৰে ভঁৰাল সাজিছে গ ধন সম্পত্তি আহৰণ কৰি চহকী হৈছে ঘ ধন সম্পত্তি আছুতীয়াকৈ ৰাখিছে গতিকে উত্তৰটো কি হ'ব গটো হ'ব আমি গটো কি কৰিম এতিয়া ধুনিয়াকৈ বৃত্ত কৰিব লাগিব তোমালোকে নিজৰ কিতাপখনত এই গটো বৃত্ত ভালকে পূৰ কৰি লবা ঠিক আছে কাট পেন্সিল নাইবা কলমে ধুনিয়াকৈ তোমালোকে বৃত্তটো পূৰ কৰিবা গতিকে তোমালোকে ধুনিয়াকৈ বৃত্তটো পূৰ কৰি লবা মই মাত্ৰ এনে জাস্ট তোমালোকক দেখা লোৱা বৃত্তটো অকমানকে আঁকি পিনি ঠিক আছে যদি সম্পূৰ্ণকৈ আঁকো তেনেহলে ভিডিওটো বহুত বেছি দীঘল হৈ যাব গতিকে মই সম্পূৰ্ণকৈ নাই আঁকা ঠিক আছে ধুনিয়াকৈ তোমালোকে মুঠতে আঁকি লবা যেটো মানে শুদ্ধ হৈছে যেটো গটো শুদ্ধ হৈছে গতিকে গটো বৃত্ত কৰিবা ধুনিয়াকৈ এতিয়া আমি চাম তাৰ পাছৰ প্ৰশ্নটো যত আমাক তাৰ পাছৰ প্ৰশ্নটো কৈছে যে কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে গতিকে এতিয়া চোৱা 4টা অপচন আছে প্ৰথমতে আছে পিতৃৰ তাৰ পাছত খটো কৈছে সমাজৰ তাৰ পাছত গটো কৈছে কৃষকৰ তাৰ পাছত কৈছে ঘটো সদাগৰৰ গতিকে উত্তৰটো কি হয় গ কৃষকৰ এতিয়া আমি কি কৰিম গটো বৃত্ত কৰিম তোমালোকে ধুনিয়াকৈ গটো বৃত্ত কৰি লবা ঠিক আছে এতিয়া চোৱা প্ৰথমটো গ হয় উত্তৰ ঠিক আছে আৰু দ্বিতীয়টো গ উত্তৰ হয় গতিকে গটো দুইটা তোমালোকে বৃত্ত পূৰ কৰি লবা ধুনিয়াকৈ এতিয়া আমি চাম তাৰ পাছৰ প্ৰশ্নটো আৰু পাছৰ প্ৰশ্নটো আমাক কৈছে যে কবিতাটোৰ মূল ভাৱ লিখা বুলি কৈছে উত্তৰ চোৱা আমাৰ দেশৰ কৃষকসকলে দিন ৰাতি অশেষ কষ্ট কৰি গোটেই দেশবাসীক খাদ্য যোগান ধৰে তেওঁলোকৰ বাবে দেশৰ বেপাৰ বাণিজ্য চলে আৰু সকলোৱে বিদ্যা শিক্ষা লাভ কৰি দেশৰ উন্নতি কৰে কৃষকে যদি এটা বাৰিষা খেতি নকৰাকৈ বহি থাকে তেন্তে গোটেই দেশতে খাদ্যৰ বাবে হাহাকাৰ লাগিব কৃষকে কাৰো ওচৰত হাত নপতাকৈ স্বাধীনভাৱে জীয়াই থাকে সমগ্ৰ সমাজখনক পিতৃৰ দৰে খুৱাই বুৱাই জীয়াই ৰখাৰ বাবে কবিয়ে কৃষকক সমাজৰ প্ৰাণদাতা আৰু পিতৃৰ তুল্য বুলি কৈছে
গতিকে এয়া হৈছে কবিতাটোৰ মূল ভাৱ ঠিক আছে তোমালোকে এনেদৰে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে আৰু একেবাৰে সহজকৈ দিছোঁ নিশ্চয় তোমালোকে বুজি পাইছা বুলি মই আশা কৰিছোঁ মই যিদৰে পঢ়ি দিলোঁ তোমালোকেও তেনেদৰে এবাৰ পঢ়ি ল'বা ঠিক আছে তেতিয়া মানে সম্পূৰ্ণকৈ বুজি পাই যাবা তোমালোকে কবিতাটোৰ মূল ভাৱটো এতিয়া আমি চাম তাৰ পাছত 4 নম্বৰ প্ৰশ্নখিনি চমু উত্তৰ দিয়া বুলি কৈছে আৰু কটো কৈছে জীৱন নাৱৰ গুৰি বঠা ধৰি কৃষকে কাক জীয়াই ৰাখিছে বুলি আমাক কৈছে প্ৰশ্নটোত গতিকে ইয়াৰ উত্তৰটো হ'ব জীৱন নাৱৰ গুৰি বঠা ধৰি কৃষকে সমগ্ৰ সমাজক জীয়াই ৰাখিছে গতিকে এয়া হৈছে কটো উত্তৰ তাৰ পাছত চোৱা খটো প্ৰশ্নটো কি কৈছে আমাক কৃষকক কাৰ তুল্য বুলি কোৱা হৈছে গতিকে উত্তৰটো হ'ব কৃষকক গোটেই দেশৰ পিতৃৰ তুল্য বুলি কোৱা হৈছে তাৰ পাছত চোৱা গটো কৃষকৰ উৎপাদন কিনা বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে গতিকে উত্তৰটো হ'ব কৃষকৰ উৎপাদন কিনা বেচা কৰি সদাগৰে লক্ষ্মীক বান্ধিছে অৰ্থাৎ সদাগৰৰ অৰ্থটো কি মই বেকেটত নিশ্চয় দি দিছোঁ তোমালোকে নিশ্চয় দেখিছা ব্যৱসায়ীয়ে তাৰ পাছত চোৱা এতিয়া ঘ নম্বৰৰ প্ৰশ্নটো দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিতাটিত কৈছে গতিকে উত্তৰটো হ'ব কৃষকে যদি এটা বাৰিষা খেতি নকৰি এনে বহি থাকে তেন্তে দেশত হাহাকাৰ লাগিব গতিকে এয়া হৈছে প্ৰশ্নকেইটাৰ উত্তৰ ধুনীয়াকৈ তোমালোকে লিখি ল'বা যিদৰে মই লিখি দিছোঁ গতিকে এতিয়া চোৱা 5 নম্বৰৰ প্ৰশ্নটো আৰু 5 নম্বৰ প্ৰশ্নটো আমাক কৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা বুলি গতিকে প্ৰথম প্ৰশ্নটো চোৱা এতিয়া কটো এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে তেনেহ'লে দেশত কি সমস্যা হ'ব পাৰে গতিকে তোমালোকে চোৱা ক'বলৈ যিহেতু কৈছে কোৱা বুলি কৈছে আৰু লিখা বুলি কৈছে প্ৰথমতে তোমালোকে কি কৰা এনেই ভাবিছোৱাচোন কি হ'ব পাৰে উত্তৰ এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে তেন্তে দেশত খাদ্যৰ অভাৱ হ'ব আৰু সকলোৰে মাজত হাহাকাৰ লাগিব খাদ্য নাপালে সমাজৰ বান্ধোন ভাঙি পৰিব আৰু দেশৰ সকলো উন্নতি শেষ হৈ যাব গতিকে এয়া হৈছে কটো উত্তৰ আমি ইমানডোখৰ লিখিলেই হ'ব ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে এতিয়া চোৱা তাৰ পাছৰ অৰ্থাৎ খ নম্বৰৰ প্ৰশ্নটো খটোত আমাক কৈছে তোমাৰ সমান নাই দেশ হিতকৰ ইয়াত তোমাৰ বুলি কাক কৈছে আৰু তেওঁ কিয় দেশ হিতকৰ বুলি কৈছে গতিকে এতিয়া আমি উত্তৰ চাম ইয়াত তোমাৰ বুলি দেশৰ কৃষকক বুজোৱা হৈছে কৃষকক দেশ হিতকৰ বুলি কোৱাৰ কাৰণ হ'ল তেওঁলোকে নিজৰ সুখ দুখলৈ নোচোৱাকৈ অশেষ কষ্ট কৰি শস্য উৎপাদন কৰে আৰু সকলো মানুহকে খাদ্য দি জীয়াই ৰাখে তেওঁলোকৰ অবিহনে সমগ্ৰ পৃথিৱী চমচান সদৃশ হৈ পৰিব গতিকে এয়া হৈছে উত্তৰটো আমি ইমানডোখৰ লিখিব লাগিব ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে খটো এতিয়া চোৱা তাৰ পাছত গটোত আমাক কৈছে কবিতাটোত কবিয়ে কৃষকক কি নামেৰে বিভূষিত কৰিছে বাছি উলিয়াই লিখা উত্তৰ চোৱা কবিতাটোত কবিয়ে কৃষকক পিতৃৰ তুল্য দেশ হিতকৰ প্ৰাণদাতা মুকলিমূৰীয়া আৰু সমগ্ৰ সংসাৰৰ সাৰ বুলি বিভূষিত কৰিছে গতিকে এয়া গটো উত্তৰ তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে আৰু ৰখাই ল'বা তোমালোকে ভিডিঅ'টো ঠিক আছে এতিয়া চোৱা ঘটো কবিয়ে কৃষকক পিতৃৰ লগত কিয় তুলনা কৰিছে কাৰণ দৰ্শোৱা গতিকে এতিয়া উত্তৰটো চোৱা তোমালোকে এজন দেউতাকে যেনেকৈ নিজৰ সন্তানক খোৱাই বোৱাই ডাঙৰ দীঘল কৰে ঠিক তেনেকৈ কৃষকেও গোটেই দেশৰ মানুহক অন্ন দি জীয়াই ৰাখে গোটেই সমাজখনক পিতৃৰ দৰে খাদ্য যোগান ধৰাৰ বাবে কবিয়ে কৃষকক পিতৃৰ লগত তুলনা কৰিছে গতিকে আমাক যেহেতু কাৰণ দৰ্শাবৰ কাৰণে কৈছে গতিকে আমি ইমানডোখৰ লিখিলে হ'ব ঠিক আছে যিদৰে মই লিখিছোঁ তেনেদৰে তোমালোকে লিখি ল'বা উত্তৰটো এতিয়া তাৰ পাছত চোৱা 9 নম্বৰৰ প্ৰশ্নটো আৰু 9 প্ৰশ্নটোত কৈছে আমাক কবিয়ে কৃষকক কিয় প্ৰাণদাতা বুলি কৈছে উত্তৰ হ'ব অন্ন অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে কৃষকে পথাৰত কষ্ট কৰি অন্ন উৎপাদন নকৰিলে সমগ্ৰ জগতখন ধ্বংস হৈ পৰিব যিহেতু কৃষকে উৎপাদন কৰা অন্ন খাইহে সকলো মানুহ জীয়াই থাকে সেয়েহে কবিয়ে কৃষকক প্ৰাণদাতা বুলি কৈছে গতিকে প্ৰাণদাতা কিয় কৈছে বুলি সুধিলে আমি ইমানডোখৰ লিখিব লাগিব লিখি লোৱা তোমালোকে ভিডিঅ'টো ৰখাই পিনি ধুনীয়াকৈ এতিয়া তাৰ পাছত চোৱা প্ৰথম প্ৰশ্নটো কৈছে আমাক কৃষি কাৰ্যক এটা বৃত্তি হিচাপে লৈও মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিব পাৰে লিখা
উত্তৰটো চোৱা। কৃষি কাৰ্যক আধুনিক আৰু বৈজ্ঞানিক পদ্ধতিৰে এটা লাভজনক বৃত্তি হিচাপে গ্ৰহণ কৰিব পাৰি। উন্নত মানৰ বীজ, সাৰ আৰু আধুনিক সঁজুলি ব্যৱহাৰ কৰি কম মাটিতে সৰহ শস্য উৎপাদন কৰিব পাৰি। উৎপাদিত অতিৰিক্ত ফচল বজাৰত বিক্ৰী কৰি অৰ্থ উপাৰ্জন কৰিব পাৰি আৰু কাৰো ওচৰত হাত নপতাকৈ অতি স্বাভিমান আৰু স্বাৱলম্বী হৈ সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিব পাৰি। গতিকে এয়া হৈছে ধুনীয়াকৈ তোমালোকে লিখি ল'বা প্ৰথম প্ৰশ্নটোৰ উত্তৰ। আৰু যদিহে তোমালোকে ভাবিছা যে উত্তৰটো বহুত বেছি দীঘল হৈ গ'ল, গতিকে এটা সৰুকৈ উত্তৰ এটা মই লিখি থৈছোঁ, যিটো এতিয়া তোমালোকক দেখুৱাম। এতিয়া চোৱা মই সৰুকৈনো কি লিখিছোঁ। আজিকালি নতুন আৰু বৈজ্ঞানিক পদ্ধতিৰে খেতি কৰি বহুত লাভ কৰিব পাৰি। ভাল বীজ, সাৰ আৰু আধুনিক সঁজুলি ব্যৱহাৰ কৰিলে কম মাটিতে বহুত বেছি শস্য উৎপাদন হয়। সেইবোৰ বজাৰত বিক্ৰী কৰি পইচা উপাৰ্জন কৰিব পাৰি আৰু কাৰো ওচৰত হাত নপতাকৈ নিজৰ ভৰিত থিয় হৈ সুন্দৰকৈ জীয়াই থাকিব পাৰি। গতিকে এয়া হৈছে প্ৰথম প্ৰশ্নটো। ঠিক আছে, এনেদৰে ধুনীয়াকৈ তোমালোকে লিখি লোৱা। গতিকে ইয়াৰ পাছত আছে 6 নম্বৰ ব্যাখ্যা কৰা। ব্যাখ্যা কৰাত আমাক কৈছে স্বাধীন কৃষি কৰি আপোন ইচ্ছাৰে তুমিয়ে মুকলি মুৰীয়া, নাপাতা কালৈকো হাত নধৰা খাটনি, ৰাখিছা দেশৰ তুমি চিয়া। গতিকে আমি এইটো ব্যাখ্যা কৰিব লাগিব, এই মানে অংশটো। এতিয়া পোনপ্ৰথমতে তোমালোকে নিশ্চয় গম পোৱা সকলোৱে ব্যাখ্যা কৰোঁতে আমি লিখিব লাগে পোনপ্ৰথমতে প্ৰসংগ, নিশ্চয় সকলোৱে জানা। তাৰ পাছত আমি সংগতি লিখিব লাগে, তাৰ পাছতে আমি ব্যাখ্যা কৰিব লাগে। এতিয়া প্ৰসংগত আমি কি লিখোঁ? উক্ত পদ ফাঁকি আমাৰ পাঠ্যপুথিৰ তুলসীচন্দ্ৰ বৰুৱাদেৱৰ দ্বাৰা ৰচিত কৃষক নামৰ কবিতাটিৰ পৰা তুলি লোৱা হৈছে। অৰ্থাৎ কবিতাটো বা সেই যিটো অংশ আমাক ব্যাখ্যা কৰিবলৈ দিছে, সেই অংশটো ক'ৰ পৰা তুলি অনা হৈছে সেয়া আমি পোনপ্ৰথমতে প্ৰসংগত লিখিব লাগে, আৰু সেয়া হৈছে প্ৰসংগ। ঠিক আছে, তাতে তোমালোকে ধুনীয়াকৈ লিখিবা। তাৰ পাছত সংগতি। সংগতিত মানে কবিয়েনো কি ক'ব বিচাৰিছে সেই অংশটোৰ জৰিয়তে আমি তাক মানে স্পষ্টভাৱে মানে লিখিব লাগে। তাত এতিয়া তোমালোকে চোৱা কি লিখিছোঁ মই। এই ফাঁকি কবিতাৰে কবিয়ে কৃষকসকলৰ স্বাধীন মনোভাৱ আৰু তেওঁলোকৰ আত্মমৰ্যাদাৰ কথা প্ৰকাশ কৰিছে। গতিকে সেই লাইনটোৰ জৰিয়তে এইটোকে বুজাব বিচাৰিছে, সেইকাৰণে মই ইয়াত সংগতিত লিখিছোঁ। এনেদৰে তোমালোকেও লিখি লোৱা। এতিয়া চোৱা তোমালোকে ব্যাখ্যা। কবিয়ে কৈছে যে সমাজত কৃষকসকল আটাইতকৈ মুক্ত আৰু স্বাধীন মনৰ মানুহ। তেওঁলোকে কাৰো অধীনত কাম নকৰে, বৰঞ্চ নিজৰ পথাৰত আপোন ইচ্ছা অনুসৰি স্বাধীনভাৱে খেতি বাতি কৰে। জীৱন ধাৰণৰ বাবে তেওঁলোকে কাৰো ওচৰত হাত পাতিব নালাগে বা কাৰোৰ অন্যায় অনুনয় বিনয় কৰিব নালাগে। এনেদৰে নিজৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি কৃষকে দেশৰ গৌৰৱ আৰু মৰ্যাদা সদায় উজ্জ্বল কৰি ৰাখিছে। গতিকে এয়া হৈছে আমাৰ ব্যাখ্যা। তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, মই যিদৰে লিখিছোঁ তেনেকৈ তোমালোকে লিখি ল'বা। তাৰ পাছত এতিয়া চোৱা তোমালোকে 7 নম্বৰৰ প্ৰশ্নটো। আৰু 7 নম্বৰৰ প্ৰশ্নটো আমাক কৈছে কবিতাটোত থকা কেইটামান শব্দৰ অৰ্থ তলৰ বাকচত দিয়া আছে। শব্দৰ কাষত উপযুক্ত অৰ্থটো লিখি মূল শব্দটোৰে একোটাকৈ বাক্য ৰচনা কৰা। গতিকে তোমালোকে চোৱা কবিতাটোত থকা কিছুমান শব্দৰ অৰ্থ এই বাকচটোত দিয়া হৈছে। ঠিক আছে, দিছে মানে তোমালোকে নিশ্চয় দেখিছা বঠা। বঠা শব্দটো ইয়াতে মানে বাকচটোৰ ভিতৰতে মানে অৰ্থটো আছে। গতিকে শব্দৰ কাষত উপযুক্ত অৰ্থটো লিখি লৈ আমাক মূল শব্দটোৰে একোটাকৈ বাক্য ৰচনা কৰিবলৈ কৈছে। গতিকে এতিয়া আমি উত্তৰ শিতান চাম। ঠিক আছে, গতিকে প্ৰথমতে আছে বঠা। গতিকে বঠা শব্দটোৰ অৰ্থ মই লিখি দিছোঁ, তোমালোকে নিশ্চয় দেখিছা নাও চলোৱা সঁজুলি। ধুনীয়াকৈ তোমালোকে নিজৰ বহিখনত লিখি লোৱা নাও চলোৱা সঁজুলি বুলি বঠা অৰ্থটো। তাৰপাছত আমি বাক্য ৰচনা লিখিছোঁ বতাহ ধুমুহাত নাৱৰীয়াজনে বঠাখন জোৰেৰে ধৰি ৰাখিলে। গতিকে এয়া হৈছে বাক্য ৰচনা, লিখি ল'বা ধুনীয়াকৈ। তাৰ পাছত আছে সৰ্বদাই। গতিকে সৰ্বদাই মানে হৈছে সদায়, আমি অৰ্থটো লিখি দিছোঁ, তোমালোকে নিশ্চয় দেখিছা। তাৰ পাছত বাক্য ৰচনা লিখিছোঁ আমি সৰ্বদাই সত্য কথা ক'ব লাগে, মানে সদায় আমি সত্য কথা ক'ব লাগে, সঁচা কথা ক'ব লাগে। তাৰ পাছত আছে জহতে। গতিকে জহতে অৰ্থ হ'ব গুণতে বা থকা যশস্যা। ঠিক আছে, বাক্য ৰচনা হ'ব গুৰুজনৰ জহতে আমি জীৱনত সৎ শিক্ষা লাভ কৰিলোঁ। তাৰ পাছত আছে চিয়া, যাৰ অৰ্থ হৈছে খ্যাতি বা গৌৰৱ। এতিয়া চোৱা বাক্য ৰচনা কি লিখিছোঁ মহৎ লোকে নিজৰ কৰ্মৰ জৰিয়তে দেশৰ চিয়া ৰক্ষা কৰে।
গতিকে এয়া হৈছে চিয়াৰ বাক্য ৰচনা। তাৰ পাছত আছে চাৰখাৰ, সমলি নষ্ট। বাক্য ৰচনা চোৱা, বানপানীয়ে কৃষকজনৰ খেতি চাৰখাৰ কৰি পেলালে। ধুনীয়াকৈ লিখি ল'বা। তাৰ পাছত আছে খাটনি। গতিকে খাটনি মানে হৈছে কাতৰ প্ৰাৰ্থনা বা অনুনয়। বাক্য ৰচনা হ'ব, স্বাধীন মনৰ মানুহে জীৱনত কাৰো ওচৰত খাটনি নধৰে। গতিকে এয়া হৈছে আমাৰ বাক্য ৰচনা আৰু অৰ্থ। ধুনীয়াকৈ তোমালোকে লিখি ল'বা যিদৰে মই লিখি থৈছোঁ। ঠিক আছে, এতিয়া তোমালোকে চোৱা ভাষা অধ্যয়নখিনি। আৰু ভাষা অধ্যয়নত তোমালোকে নিশ্চয় দেখিছা 8 নম্বৰৰ কটো। 8 নম্বৰ কটোত আমাক একো কৰিবলৈ দিয়া নাই, মাত্ৰ পঢ়িবৰ কাৰণে দিছে বা মন কৰিবৰ কাৰণে কৈছে। গতিকে ধুনীয়াকৈ তোমালোকে এবাৰ পঢ়ি ল'বা, কাৰণ আমি ইয়াত পঢ়িলে গম পাম যে সমাপিকা ক্ৰিয়া কাক বোলে আৰু অসমাপিকা ক্ৰিয়া কাক বোলে আমি জানিবৰ কাৰণে পাম, আৰু কোনবোৰক কয় সেয়া আমি জানিবৰ কাৰণে পাম। গতিকে ধুনীয়াকৈ তোমালোকে পঢ়ি লোৱা। ঠিক আছে, আৰু এয়া আমাৰ দৰকাৰ হয় ভৱিষ্যতে, গতিকে জানি থৈ দিবা তোমালোকে। এতিয়া চোৱা খ নম্বৰখিনি। খ নম্বৰখিনি আমাক কৈছে, তলত দিয়া বাক্যকেইটাৰ থকা সমাপিকা আৰু অসমাপিকা পদকেইটা বাছি উলিয়াই তালিকাত লিখা। উদাহৰণ হিচাপে এটা কৰি দিয়া হৈছে বুলি কৈছে। গতিকে তোমালোকে নিশ্চয় দেখিছা তলত কিছুমান বাক্য আছে, আৰু সেই বাক্যবোৰৰ মাজত আমাক অসমাপিকা আৰু সমাপিকা ক্ৰিয়া কোনবোৰ হয় সেয়া আমাক বাছিবৰ কাৰণে কৈছে। গতিকে প্ৰথমতে এটা উদাহৰণ দি থৈছে। বাক্য প্ৰথমতে নিশ্চয় দেখিছা তোমালোকে দি থৈছে, মই বজাৰৰ পৰা আহি ভাত খাম। গতিকে অসমাপিকা ক্ৰিয়া হ'ব আহি আৰু সমাপিকা হ'ব খাম। ধুনীয়াকৈ তোমালোকে নিশ্চয় দেখিছা উদাহৰণ দি থৈছে। এতিয়া বাকীকেইটানো কি হ'ব? প্ৰথমটো আছে তাৰ পাছত, মামাই জলপান খাই পথাৰলৈ যাব। গতিকে খাইটো হ'ব অসমাপিকা ক্ৰিয়া আৰু যাবটো হ'ব সমাপিকা ক্ৰিয়া। গতিকে ধুনীয়াকৈ তোমালোকে কি কৰিবা, নিজৰ কিতাপখনত খাই আৰু যাবটো লিখি লোৱা। ঠিক আছে, তাৰ পাছত লিখা হৈছে, ভাইটিয়ে ছবি আঁকি কিতাপ পঢ়িব। গতিকে ইয়াত হ'ব অসমাপিকাত আঁকি আৰু পঢ়িবটো হ'ব সমাপিকা। তাৰ পাছত আছে, ছাত্ৰ ছাত্ৰীসকলে প্ৰাৰ্থনা কৰি শ্ৰেণীকোঠালৈ যাব। গতিকে কৰিটো হ'ব অসমাপিকা, তাৰ পাছত যাবটো হ'ব সমাপিকা। এতিয়া চোৱা তাৰ পাছতো, সন্ধিয়া হাত ভৰি ধুই প্ৰসাদ বহিবা। গতিকে ধুইটো হ'ব অসমাপিকা আৰু বহিবাটো হ'ব সমাপিকা। ধুনীয়াকৈ তোমালোকে লিখি লোৱা কিতাপখনত। ঠিক আছে, এতিয়া তোমালোকে খখিনি কিতাপতে ধুনীয়াকৈ লিখি ল'বা। মই মাত্ৰ তোমালোকক উত্তৰটো দেখাবৰ কাৰণে বেলেগভাৱে লিখি দিছিলোঁ। ঠিক আছে, কিতাপত মই কৰি দিয়া নাই। এতিয়া তোমালোকে চোৱা 9 নম্বৰটো। আৰু 9 নম্বৰত আমাক কৈছে যে তলত দিয়া ক্ৰিয়াপদবোৰ সমাপিকা আৰু অসমাপিকা হিচাপে ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা। গতিকে সমাপিকা হ'লে স দিছে, নিশ্চয় দেখিছা তোমালোকে। তাৰপাছত অসমাপিকা হ'লে অহ দিছে। ঠিক আছে, অ আৰু স দিছে। গতিকে তেনেকৈ মানে আমাক কি কৈছে, বাক্য সাজিবলৈ কৈছে। ইয়াত নিশ্চয় দেখিছা প্ৰথমতে এটা উদাহৰণ দি থৈছে, ধৰ বুলি। গতিকে ৰহিমহঁতে পুখুৰীত মাছ ধৰিছে, প্ৰথমতে এটা উদাহৰণ দিছে। তেনেদৰে মানে আমি বাক্য বনাব লাগিব। ধৰ যে দিছে তাত ধৰিছে বুলি আমি লিখিছোঁ, নিশ্চয় দেখিছে তোমালোকে। তাৰপাছত ধৰ বুলি আকৌ আছে তলতো, অসমাপিকা ক্ৰিয়া আমাক লিখিবলৈ কৈছে বাক্যই সজাই পিনি। গতিকে আমি ইয়াত লিখিছোঁ, শিয়ালটোৱে হাঁহজনীক ধৰি লৰ মাৰিলে। গতিকে এয়া হৈছে অসমাপিকা। যিহেতু স লিখিছে প্ৰথমতে, গতিকে সেয়া আমি সমাপিকা ক্ৰিয়াত মানে বাক্যটো ৰচনা কৰিব লাগিব। তাৰপাছত তেনেদৰে অস দিছে যে সেয়া আমি অসমাপিকা ক্ৰিয়াত বাক্যটো ৰচনা কৰিব লাগিব। গতিকে এতিয়া চোৱা তাৰ পাছত দিছে কৰ বুলি। প্ৰথমতে আছে সমাপিকা। এতিয়া আমিনো কি লিখিব পাৰোঁ সেয়া তোমালোকক দেখুৱাম। তোমালোকে চোৱা, মই লিখিছোঁ ইয়াত, ৰমেন আৰু হৰেণে সিহঁতৰ গৃহকৰ্ম কৰিছে। গতিকে এয়া হৈছে সমাপিকা। ঠিক আছে, কৰিছেটো শব্দটো সমাপিকা হয়, সেইকাৰণে মই কৰিছে বুলি লিখিছোঁ। তাৰ পাছত আছে কৰ অসমাপিকা। আমি লিখিব লাগিব বাক্য, ল'ৰাজনে কামটো কৰি ঘৰলৈ গুচি গ'ল। গতিকে এয়া হৈছে অসমাপিকা ক্ৰিয়া। তাৰ পাছত আছে খা। খাটোত প্ৰথমতে লিখিব লাগিব আমি সমাপিকাৰে। গতিকে মই সদায় ৰাতিপুৱা এটা আপেল খাওঁ, এয়া হৈছে সমাপিকা। তাৰ পাছত আছে অসমাপিকা। গতিকে ইয়াৰ আমি লিখিব পাৰোঁ বাক্য ৰচনা, সি ভাত খাই স্কুললৈ ৰাওনা হ'ল। গতিকে এয়া হৈছে আমাৰ অসমাপিকা আৰু সমাপিকা
কিছুমান বাক্য ৰচনা এনেদৰে তোমালোকে লিখি লোৱা নিজৰ বহীখনত ঠিক আছে গতিকে তোমালোকে এইখিনি কৰি লোৱাৰ পাছত 10 নম্বৰটো চোৱা 10 নম্বৰত কৈছে আমাক ক অংশৰ লগত খ অংশৰ শব্দ লগ লগাই উদাহৰণত দিয়া দৰে জুৰীয়া শব্দ গঠন কৰা বুলি কৈছে গতিকে তোমালোকে নিশ্চয় দেখিছা ক আৰু খ অংশ দুটা দিছে গতিকে সেইখিনি পোনপ্ৰথমতে আমাক লগ লগাবলৈ কৈছে যিদৰে কাৰচিন দি থোৱা আছে তেনেদৰে কাৰচিন আমাক দিবলৈ কৈছে মানে কোনটো মিল আছে আমাক সেয়া কৰিবলৈ কৈছে ঠিক আছে তাৰ পাছত জুৰীয়া শব্দ গঠন কৰিবলৈ কৈছে উদাহৰণস্বৰূপে আমাক এটা উদাহৰণ দি থৈছে মাক আৰু বাপেক নিশ্চয় দেখিছে তোমালোকে কাৰচিন দি পিনি মিলাই থৈছে আৰু ইয়াত লিখিছে মাক বাপেক বুলি গতিকে আমি তেনেদৰে মানে কৰিব লাগিব এতিয়া চোৱা জি আছে গতিকে জি আৰু জোঁৱাই হ'ব এতিয়া আমি কি কৰিম জি আৰু জোঁৱাই পুনে পুনে লিখিম জি আৰু জোঁৱাই বুলি ঠিক আছে এতিয়া মই ডাইৰেক্টলি উত্তৰটো তোমালোকক দেখাই দিম গতিকে তোমালোকে কাৰচিনে নিজে ধুনীয়াকৈ মিলাই ল'বা ঠিক আছে মই মাত্ৰ ইয়াত ডাইৰেক্টলি আনসাৰটোকে তোমালোকক দেখাই দিছোঁ যে কি হ'ব গতিকে তাৰ পাছত মাক বাপেকৰ পাছতে আছিলে মামী গতিকে মামী হ'লে হ'ব মামা নিশ্চয় তোমালোকে কাৰচিনটো মামালৈ নিবা তাৰ পাছত আছে দেওৰ হ'লে হ'ব ননদ তাৰ পাছত আছে ভনী হ'লে হ'ব ভাই তাৰ পাছত জি হ'লে হ'ব জোঁৱাই তাৰ পাছত পেহী হ'লে হ'ব পেহা তাৰ পাছত শাহু হ'লে হ'ব শহুৰ আৰু এই শব্দখিনি হৈছে জুৰীয়া শব্দ ঠিক আছে মামী মামা দেওৰ ননদ ভনী ভাই জি জোঁৱাই পেহী পেহা শাহু শহুৰ এই শব্দকেইটা কি কৰিবা তোমালোকে এই যে জুৰীয়া ৰূপ বুলি যে লিখা হৈছে তাৰ তলতে তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এইখিনি মিলাই ল'বা মিলাই লোৱাৰ পাছত জুৰীয়া ৰূপত তাতে ইয়াত জেনেৰেলি দিছে এটা উদাহৰণ মাক বাপেক বুলি তেনেদৰে সেইকেইটা তোমালোকে লিখি ল'বা এতিয়া চোৱা তাৰ পাছত খ নম্বৰ ওপৰৰ সম্বন্ধবাচক জুৰীয়া শব্দকেইটাৰ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা গতিকে এইসমূহ যে আমি যে লিখিম জুৰীয়া ৰূপ সেইসমূহে আমাক কি কৈছে বাক্য ৰচনা কৰিবলৈ কৈছে গতিকে প্ৰথমতে আছে মাক বাপেক তাৰ পাছত এতিয়া আমি বাক্য ৰচনাটো লিখিছোঁ সন্তানৰ বাবে মাক বাপেক হ'ল ভগৱানৰ দৰে তাৰ পাছত আছে মামী মামা বহাগ বিহুত মামী মামা ঘৰলৈ ফুৰিবলৈ যাম তাৰ পাছত আছে দেওৰ ননদ নবৌয়ে দেওৰ ননদক বৰ মৰম কৰে তাৰ পাছত ভনী ভাই আজিকালি ভনী ভাই দুয়ো একেলগে পঢ়া শুনা কৰে তাৰ পাছত আছে জি জোঁৱাই পূজাৰ সময়ত জি জোঁৱাই ঘৰলৈ অহাত ঘৰখন উৎসৱ মুখৰ হৈ পৰিল তাৰ পাছত আছে পেহী পেহা অলপ আগতে ডিব্ৰুগড়লৈ বুলি ৰাওনা হ'ল তাৰ পাছত আছে শাহু শহুৰ তেওঁ নিজৰ শাহু শহুৰক মা দেউতাৰ দৰে ভক্তি কৰে গতিকে এয়া হৈছে বাক্য ৰচনা আমি এনেদৰে লিখিব লাগিব জুৰীয়া শব্দকেইটাৰ ঠিক আছে লিখি লোৱা তোমালোকে এতিয়া চোৱা তাৰ পাছত তোমালোকে জ্ঞান সম্প্ৰসাৰণখিনি আৰু জ্ঞান সম্প্ৰসাৰণৰ 11 নম্বৰৰ কটো আমাক পঢ়িবৰ কাৰণে কৈছে পৰিচয় হ'বৰ কাৰণে কৈছে গতিকে তোমালোকে ধুনীয়াকৈ পঢ়ি পিনি পৰিচয় হৈ লোৱা ঠিক আছে তাৰ পাছত চোৱা খটো আৰু খটোত কৈছে আমাক তলত দিয়া প্ৰবচনকেইটি দলত আলোচনা কৰি বহলাই লিখা গতিকে এইসমূহৰ উত্তৰ মই কৰি থৈছোঁ কিন্তু মই ভইচ নিদিওঁ ঠিক আছে তোমালোকে মানে মোৰ ভইচটো শুনা নোপোৱা ডাইৰেক্টলি উত্তৰটো তোমালোকক দেখাই দিম তোমালোকে উত্তৰটো প্ৰশ্নটো হিচাপত ধুনীয়াকৈ লিখি ল'বা ঠিক আছে তাৰপাছত তেনেদৰে 12 নম্বৰত আছে তলত দিয়া বৃত্তিসমূহৰ বিষয়ে চমুটোকা লিখা গতিকে তাৰো উত্তৰ মই কৰি থৈছোঁ শিক্ষক আৰক্ষী চিকিৎসক গায়ক মানে তেওঁলোকৰ কৰ্মজীৱনসমূহৰ বিষয়ে আমাক চমুকৈ লিখিবলৈ কৈছে ঠিক আছে সেয়া আমি এটা উত্তৰ চাম
এতিয়া 12 নম্বৰ প্ৰশ্ন তোমালোকে কৰাৰ পাছত 13 নম্বৰ প্ৰশ্নটো চোৱা। 13 নম্বৰ প্ৰশ্নটো আমাক কৈছে বাতৰি কাকতত প্ৰকাশিত এটা চাকৰি বিজ্ঞাপনৰ নমুনা তলত দিয়া হৈছে। বিজ্ঞাপনটো পঢ়া আৰু হিপিথিৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া বুলি কৈছে। আমাৰ 48 নম্বৰ পেজত কেইটামান প্ৰশ্ন তোমালোকে নিশ্চয় দেখিছা। এই প্ৰশ্নখিনি এই 47 নম্বৰ পেজৰ এই বিজ্ঞাপনটোৰ পৰা তুলি অনা হৈছে। গতিকে সেইখিনি আমি এই বিজ্ঞাপনটোৰ পৰা চাই কৰিব লাগে। সেয়েহে তোমালোকে এতিয়া প্ৰশ্ন উত্তৰ শিতান চোৱা আৰু মনত ৰাখিবা মই ভইচ দিয়া নাই, ঠিক আছে? তোমালোকে ভালদৰে চাই পিনি লিখি লোৱা মুঠতে। এতিয়া তাৰ পাছত চোৱা প্ৰকল্পখিনি, আৰু প্ৰকল্পখিনি ইমান বেছি গুৰুত্বপূৰ্ণ নহয় আৰু এইখিনি তোমালোকে নিজেই কৰিব লাগিব। গতিকে 14 আৰু 15 নম্বৰ প্ৰশ্ন তোমালোকে নিজেই কৰিবা। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কৃষকৰ এই লেচনটোৰ যিখিনি পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান আছিলে সেয়া তোমালোকৰ সৈতে আলোচনা কৰিলোঁ। যদিহে তোমালোকে উপকৃত হ'লা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ভিডিঅ'টো বনাওঁতে বহুত বেছি কষ্ট কৰিছোঁ তোমালোকৰ কাৰণে। গতিকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো তোমালোকে কোনখন জিলাৰ পৰা চাই আছা কমেণ্ট বক্সত জনাবা। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম। যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে বহি কিনিম বুলি ভাবি আছা বা যদি প্ৰয়োজন হৈছে তেনেহ'লে তোমালোকে হোম স্ক্ৰীনত নিশ্চয় দেখিছা কিছুমান বহি। গতিকে এনে কিছুমান বহিৰ লিংক মই দি থৈছোঁ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত। গতিকে যিসকল ছাত্ৰ ছাত্ৰীক এনেধৰণৰ বহি প্ৰয়োজন হৈছে বা কিনিম যদি তোমালোকে ভাবিছা তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যন বক্স চেক কৰিবা, তাতে তোমালোকে ধুনীয়া ধুনীয়া বহি দেখিবৰ কাৰণে পাবা। সেয়েহে লিংকত ক্লিক কৰি তোমালোকে কিনি ল'বা।